হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল অসম আইটিআই। অসম আইটিআই আপোনালোকক সকলোকে স্বাগতম জনাই আজি মোৰ এই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি ভিডিঅ'টোত মই যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলে সেইসকলৰ ৰিজাল্ট ওলাবলৈ গৈ আছে 30 আৰু 31 তাৰিখে এজ পাৰ নটিফিকেশ্যন। তো মই ক'ব বিচাৰিম এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক, বিশেষকৈ যিসকলে হায়াৰ ছেকেণ্ডেৰী এক্সাম পাছ কৰিব সেইসকলৰ মনত চাগে বিভিন্ন ধৰণৰ কুৱেশ্যন মনলৈ আহি আছে, বিভিন্ন ধৰণৰ প্ৰশ্ন। লগতে অভিভাৱকসকলেও ভাবি আছে, যিসকল গাৰ্জেন আছে সেইসকলেও ভাবি আছে মোৰ ল'ৰাটোক কি পঢ়াম, মোৰ ছোৱালীজনীক কি পঢ়াম, কি পঢ়ালে মোৰ ছোৱালীজনী ভৱিষ্যতটো সুন্দৰ হ'ব, ভৱিষ্যতে এটা ভাল চাকৰি পাব। লগতে সকলো ছাত্ৰ ছাত্ৰীক লৈ সকলো গাৰ্জেন লগতে ছাত্ৰ ছাত্ৰীসকলেও চিন্তা কৰি আছে চাগে মই এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত মই কি পঢ়িম, কি পঢ়িলে মোৰ ভাল হ'ব, কি পঢ়িলে মোৰ কেৰিয়াৰটো সুন্দৰ হ'ব, কি পঢ়িলে মই এটা ভাল চাকৰি পাম। গতিকে এই বিভিন্ন কুৱেশ্যনবিলাকৰ যি মনত এইবিলাক খেলাই আছে সেইসকলৰ ক'ব বিচাৰিম আমাৰ ওচৰত অসম আইটিআই আৰু অসম পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট, লগতে ডিব্ৰুগড়ত নতুনকৈ খোলা আমাৰ পেৰামেডিকেল এণ্ড নাৰ্ছিং ইনষ্টিটিউট DPMI, আমাৰ ওচৰত কি বেষ্ট অপশ্যন আছে যিবিলাক কোৰ্চ পঢ়ি ছাত্ৰ ছাত্ৰীয়ে এটা সুন্দৰ কেৰিয়াৰ গঢ় দিব পাৰিব। তো কথাটো হ'ল এতিয়া বিশেষকৈ মই ছোৱালীসকলৰ বাবে কৈছোঁ, যিসকল ছোৱালীৰ এতিয়া ছাত্ৰীসকলে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব, বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সতে হওক বা আৰ্টছতে হওক বা কমাৰ্চতে হওক, যিহঁতে পাছ নকৰক, যিসকল ছাত্ৰীয়ে এইবাৰ যি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰিছে সেইসকলৰ বাবে আমাৰ পেৰামেডিকেলত থকা বেষ্ট অপশ্যনকেইটা হৈছে যিটো পঢ়ি ভৱিষ্যতে এটা ভাল চাকৰি, এটা সুন্দৰ কেৰিয়াৰ গঢ় দিব পাৰিব। অতি কম সময়ত পঢ়ি অতি কম সময়তে কম খৰচাত এটা সুন্দৰ কেৰিয়াৰ গঢ় দিব পৰা কেইটামান কোৰ্চ আমাৰ ওচৰত আছে। সেই কোৰ্চকেইটা হ'ল, প্ৰথম কোৰ্চটো হৈছে নাৰ্ছিং ছুপাৰভাইজাৰ, সেইটো এটা আপোনাৰ এবছৰীয়া কোৰ্চ হয়। আৰু এটা কোৰ্চ হ'ল লেবৰেটৰী টেকনিচিয়ান, 2 বছৰীয়া পাঠ্যক্ৰম হয়, ডিপ্ল'মা ইন লেব টেকনিচিয়ান। লেব টেকনিচিয়ানৰ কথাটো হ'ল আমি যিবিলাক এতিয়া আমি এতিয়া বেমাৰত পৰিলে যেনেকৈ আমাক ডক্টৰসকলে কি কৰিব দিয়ে, টেষ্ট কৰিব দিয়ে। তো ব্লাড টেষ্ট, ইউৰিন টেষ্ট, লগতে বিভিন্ন ধৰণৰ টেষ্ট আমি বেমাৰত পৰা ৰোগীসকলক টেষ্ট কৰিবলৈ দিয়ে প্ৰথমতে, হয়নে ডক্টৰে? তো সেই টেষ্টসমূহ লেবৰেটৰী টেকনিচিয়ানে কৰে। এইটো এটা অতিকৈ ভাল, অতিকৈ গুৰুত্বপূৰ্ণ, অতিকৈ ডিমাণ্ডেবল কোৰ্চ হয়। এই কোৰ্চটো পঢ়াৰ পাছতে যিকোনো প্ৰাইভেট নাৰ্ছিং হোম বা যিবিলাক লেবৰেটৰী আছে সেই লেবৰেটৰীবিলাকত বা প্ৰাইভেট নাৰ্ছিং হোম ডে বাই ডে নতুন প্ৰাইভেট নাৰ্ছিং হোম খুলিয়ে আছে, নাৰ্ছিং হোমৰ সংখ্যা বাঢ়ি গৈয়ে আছে, বেমাৰবিলাক বাঢ়ি গৈয়ে আছে। গতিকে এইটো এটা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কোৰ্চ হয় DMLT, ডিপ্ল'মা ইন লেবৰেটৰী টেকনিচিয়ান। এই কোৰ্চটো কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে ক'ৰবাত নহয় ক'ৰবাত মানে হওক, যিকোনো নাৰ্ছিং হোমত হওক বা লেবৰেটৰীত হওক, প্লেচমেণ্ট এটা পাবলৈ সহজতে সুবিধা হ'ব। আৰু এই প্লেচমেণ্টটো পোৱা সম্ভাৱনা সকলোতকৈ বেছি, কাৰণ বেমাৰ বাঢ়ি গৈ আছে, লেবৰেটৰীৰ সংখ্যা বাঢ়ি গৈ আছে, হস্পিটেলৰ সংখ্যা বাঢ়ি গৈ আছে। আমাৰ এই উদ্দেশ্য হৈছে এই কোৰ্চটো অনাৰ, যে এই কোৰ্চটো পঢ়ি ছাত্ৰ ছাত্ৰীসকলে এটা সুন্দৰ কেৰিয়াৰ গঢ় দিব পাৰিব। লগতে নাৰ্ছিঙৰ যেনেকৈ জেনেৰেল ডিউটি এছিষ্টেণ্ট বুলি এটা কোৰ্চ আছে, GDA যাক কোৱা হয়, নাৰ্ছিং ছুপাৰভাইজাৰ বুলি এটা কোৰ্চ আছে। এই কোৰ্চকেইটা এবছৰীয়া পাঠ্যক্ৰম হয়। যিসকলে মেট্ৰিক পাছ কৰিব সেই মেট্ৰিক পাছ কৰিও পঢ়িব পাৰে, যিটো GDA, সেইসকলৰ বাবে এইটো পাঠ্যক্ৰম ছমহীয়া হ'ব। আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এই পাঠ্যক্ৰমটো পঢ়িব সেইসকলৰ বাবে এবছৰীয়া হ'ব। আৰু নাৰ্ছিং ক্ষেত্ৰত যোনে যাব বিচাৰে, নাৰ্ছিং এটা হৈছে সেৱা। আমি ৰোগীক সেৱা কৰিব লাগিব। যাৰ সেৱা মনোভাৱ আছে, যোনে নাৰ্ছিং ক্ষেত্ৰত নিজৰ কেৰিয়াৰটো গঢ় দিব বিচাৰিছে, সেইসকলৰ বাবে এটা উত্তম, অতি কম সময়তে কৰি এটা প্লেচমেণ্ট পাব পৰা কোৰ্চ হৈছে GDA, জেনেৰেল ডিউটি এছিষ্টেণ্ট। লগতে আৰু এটা কোৰ্চ আছে নাৰ্ছিং ছুপাৰভাইজাৰ। গতিকে এই কোৰ্চকেইটা আছে। লগতে আছে বিভিন্ন ধৰণৰ এক্সৰে টেকনিচিয়ান, লেবৰেটৰী টেকনিচিয়ান, ডায়েলিচিছ টেকনিচিয়ান, বহুত ধৰণৰ কোৰ্চ আছে। আমাৰ মেডিকেল এখন হস্পিটেলত কাম কৰিবৰ কাৰণে, ডক্টৰৰ লগত কাম কৰিবৰ কাৰণে যিসকল ষ্টাফৰ দৰকাৰ হয়,
এখন হস্পিটেলত যি ষ্টাফৰ দৰকাৰ হয় সকলো পাঠ্যক্ৰম আমাৰ লগত উপলব্ধ হয় আৰু আমাৰ সকলো পাঠ্যক্ৰম NSDC নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন ভাৰত চৰকাৰৰ NSDC দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় আৰু এখন সম্পূৰ্ণ ভাৰত চৰকাৰৰ ফালৰ পৰা NSDC ফালৰ পৰা এখন পাঠ্যক্ৰমবিলাক কমপ্লিট কৰাৰ পাছতে এখন চাৰ্টিফিকেট পাব আৰু সেই চাৰ্টিফিকেট সম্পূৰ্ণ ভাৰত চৰকাৰৰ পৰা মান্যতাপ্ৰাপ্ত এখন চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন লৈ আপুনি যিকোনো প্ৰাইভেট হস্পিটেল হওক লেবৰেটৰী হওক ইত্যাদিত চাকৰি পাবলৈ সক্ষম হ'ব আৰু যিসকলে এই কোৰ্চ নিজৰ কেৰিয়াৰটো অতি সোনকালে অতি কম সময়ত অতি কম খৰচতে নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব বিচাৰিছে নিজৰ এটা ভাল জব কৰিব বিচাৰিছে সেইসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম হৈছে পেৰামেডিকেলৰ পাঠ্যক্ৰম এই পেৰামেডিকেলত থকা বিভিন্ন পাঠ্যক্ৰমসমূহ গ্ৰহণ কৰি অতি কম সময়ৰ ভিতৰতে ছাত্ৰীসকলে এটা সুন্দৰ কেৰিয়াৰ গঢ় দিব পাৰিব লগতে যি DMLT কোৰ্চটো এটা অতিকৈ গুৰুত্বপূৰ্ণ কোৰ্চ হয় এই কোৰ্চটো আমি বৰ্তমান তিনিচুকীয়াত থকা যি APNI আছাম পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট লগতে ডিব্ৰুগড়ত আছে আমাৰ ডিব্ৰুগড় নতুনকৈ মিলন নগৰতো এটা ব্ৰাঞ্চ খোলা হৈছে যিটো দিল্লীৰ সকলোতকৈ নামী দামী এখন পেৰামেডিকেল সংস্থান যাৰ নাম হৈছে DPMI দিল্লী পেৰামেডিকেল এণ্ড মেনেজমেণ্ট ইনষ্টিটিউট DPMI যিটো NSDC দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অসমত প্ৰথমতে গুৱাহাটীত এটা ব্ৰাঞ্চ আছিলে এটা বৰ্তমান আমাৰ দ্বিতীয়টো ব্ৰাঞ্চ ডিব্ৰুগড়ত খোলা হৈছে এখন অতিকৈ ভাল ইনষ্টিটিউট হয় গতিকে যিসকল ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ কেৰিয়াৰটো পেৰামেডিকেলত ডিব্ৰুগড় আৰু তিনিচুকীয়াত পঢ়াৰ বাবে চিন্তা কৰি আছে সেইসকলৰ বাবে অতি ভাল অপশ্যনবিলাক আমি লৈ আহিছোঁ পেৰামেডিকেলৰ ক্ষেত্ৰত গতিকে পেৰামেডিকেল পাঠ্যক্ৰমৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ কেৰিয়াৰটো মেডিকেল লাইনত আগবঢ়াব বিচাৰিছে ছায়েন্সৰ হওক আৰ্টছৰ হওক কমাৰ্চৰ হওক যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ কেৰিয়াৰটো এই মেডিকেল লাইনত আগবঢ়াব বিচাৰিছে সেই মেডিকেল লাইনৰ বাবে আমি সকলো ধৰণৰ পাঠ্যক্ৰম আগবঢ়াবলৈ আমি আগবঢ়াম সকলো ছাত্ৰ ছাত্ৰীয়ে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ কেৰিয়াৰটো কি কৰিম কি নকৰিম কৰি বহুতো চিন্তাত পৰি আছে সেইসকলৰ বাবে বেষ্ট অপশ্যন ছাত্ৰ ছাত্ৰীসকলৰ বাবে বেষ্ট অপশ্যন হৈছে পেৰামেডিকেল কোৰ্চ বৰ্তমান কিয় পেৰামেডিকেল কোৱা হৈছে কাৰণ পেৰামেডিকেল হৈছে এনেকুৱা এটা পাঠ্যক্ৰম যিটো পাঠ্যক্ৰম পঢ়ি আপোনালোকে সহজতে এটা জব পাব পাৰিব নিজৰ কেৰিয়াৰটো অতি সোনকালে অতি কম সময়ৰ ভিতৰতে আৰম্ভ কৰিব পাৰিব আৰু এই পাঠ্যক্ৰমবিলাক এবছৰীয়া দুবছৰীয়া থাকে বহুত কম সময়ৰ ভিতৰতে এটা সুন্দৰ পাঠ্যক্ৰম গ্ৰহণ কৰি নিজৰ কেৰিয়াৰটো গঢ় দিব পাৰিব আৰু লগতে আৰু যিসকল ছাত্ৰীয়ে নিজৰ লাইনটোত নিজৰ কেৰিয়াৰটো ITI কৰিব বিচাৰিছে বহুত ছাত্ৰ এতিয়া বিশেষকৈ ছাত্ৰসকলৰ বাবে ITI যিসকলে ITI কৰিম বুলি ভাবি আছে ITI আমাৰ বিভিন্ন পাঠ্যক্ৰমবিলাক আমাৰ ইয়াতে দি আছোঁ যেনেকৈ ফৰ এক্সাম্পল ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ষ্টেন'গ্ৰাফি কপা আৰু অটোমোবাইল ইঞ্জিনিয়াৰিং আছে বিভিন্ন ধৰণৰ কোৰ্চবিলাক আছে আৰু এই কোৰ্চবিলাক পঢ়ি যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিব বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছতেই ITI যিকোনো পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব ITI পাঠ্যক্ৰমৰ বাবে মিনিমাম কোৱালিফিকেশ্যন মেট্ৰিক পাছ হ'ব লাগে মেট্ৰিক পাছ কৰাৰ পাছতেই ITI পঢ়িবলৈ সক্ষম হয় এজন ছাত্ৰ বা ছাত্ৰীয়ে তো যিসকল ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ ভৱিষ্যত ITI পঢ়ি আগবঢ়াম বুলি ভাবিছে সেইসকলৰ বাবে অতি সুন্দৰ অপশ্যন কিছুমান আছে ফিটাৰটো হৈছে 2 বছৰীয়া ইলেক্ট্ৰিচিয়ানটো 2 বছৰীয়া আৰু মেকানিক ডিজেলটো হৈছে এবছৰীয়া পাঠ্যক্ৰম আৰু লগতে আমাৰ ইয়াতে আছে কম্পিউটাৰৰ সকলো ডিপ্ল'মা যেনে DCA ADCA PGDCA টেলি উইথ GST সকলো পাঠ্যক্ৰম আমাৰ ইয়াতে উপলব্ধ হয় কাৰণ কম্পিউটাৰ পাঠ্যক্ৰম এটা অতিকৈ গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম হয় যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব বা মেট্ৰিক পাছ কৰি আছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আছে বা ডিগ্ৰী পাছ কৰি আছে কিন্তু কম্পিউটাৰ কোৰ্চ কৰা নাই সেইসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ পাঠ্যক্ৰমবিলাক হৈছে মেইন পাঠ্যক্ৰম এবছৰীয়া যিকোনো কম্পিউটাৰ এতিয়া যিবিলাক চাকৰি ওলাইছে ৰিচেণ্টলি যিটো আমাৰ অইল ইণ্ডিয়াত চাকৰি ওলালে তাত ছমহীয়া পাঠ্যক্ৰম বিচাৰিছে কম্পিউটাৰ ডিপ্ল'মা গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে ভৱিষ্যতে বহুত চাকৰি ওলাব গৈ আছে আৰু চাকৰি ওলাই থাকিব আৰু প্ৰত্যেকটো চাকৰিতে কম্পিউটাৰ ডিপ্ল'মা বিচৰা হয়েই গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ
কেৰিয়াৰটো এটা ভাল চাকৰি পাবলৈ হ'লে এটা ভাল কম্পিউটাৰ ডিপ্ল'মাৰ প্ৰয়োজন হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পিউটাৰ কোৰ্চ এতিয়াও কৰা নাই সেইসকলক কম্পিউটাৰ পাঠ্যক্ৰম কৰিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু আমাৰ যি পাঠ্যক্ৰম সেইটো সম্পূৰ্ণ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত পাঠ্যক্ৰম। সেই চাৰ্টিফিকেটখন লৈ আপুনি যিকোনো চৰকাৰী চাকৰিত আপুনি এপ্লাই কৰিবলৈ সক্ষম হ'ব বা চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব বা কেৰিয়াৰ লগত ভাবি আছে চাগে, লগতে যিসকলে পাছ কৰিব, যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে মই কি পঢ়িম, কি কৰিলে ভাল হ'ব, কোনটো লাইনত পঢ়িলে ভাল হ'ব, কোনটো লাইন লৈ পঢ়িম, লগতে গাৰ্জেনসকলেও ভাবি আছে কোনটো লাইনত মোৰ ল'ৰা বা ছাত্ৰ ছাত্ৰীক, মোৰ ল'ৰাটোক বা মোৰ ছোৱালীজনীক কোনটো লাইনত পঢ়াম, কোনটো লাইনত দিলে মোৰ ল'ৰা বা ছোৱালীজনীৰ ভৱিষ্যত ভাল হ'ব, ভাল চাকৰি এটা পাব, চিন্তাত যদি পৰি আছে। তো গতিকে সেই চিন্তাসমূহ দূৰ কৰিবলৈ আপোনালোকে মোক এবাৰ লগ ধৰক। আমি ডিছকাছ কৰিম। আপোনাৰ ছাত্ৰ বা ছাত্ৰীয়ে, আপোনাৰ ল'ৰা বা ছোৱালীয়ে কি পঢ়িলে, কোনটো লাইনত পঢ়িলে ভৱিষ্যতটো ভাল হ'ব, ভৱিষ্যতত এটা ভাল চাকৰি পাব পাৰিব ইত্যাদি বিষয়ে আলোচনা কৰিবলৈ আপোনালোকে আমাৰ অসম ITI যি বৰগুৰিত আমাৰ অসম ITI আছে, সেই অসম ITI আপোনালোকে আহক, আহি মোক লগ ধৰক। বিভিন্ন ধৰণৰ কনফিউজনবিলাক আমি ডিছকাছৰ মাজেৰে দূৰ কৰিবলৈ আমি চেষ্টা কৰিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব সেইসকলে কেৰিয়াৰৰ লগত যদি নিজৰ কেৰিয়াৰটো লৈ দুমোজাত পৰি আছে বা কি কৰিব কি নকৰিব, আজি কি পঢ়িব কি নপঢ়িব ইত্যাদিক লৈ যদি বিভিন্ন চিন্তাত পৰি আছে সেইসকলে এবাৰ অসম ITIত আহি মোক লগ ধৰক। আমি ডিছকাছ কৰিম। ডিছকাছৰ মাজেৰে আমি এটা সুন্দৰ কেৰিয়াৰ পথ বাছি উলিয়াম। ধন্যবাদ। জয় আই অসম।